হেল্ল' গাইজ, আজি মই সাৰ নথকা মাংস মানে কঁঠাল বনাব লৈছোঁ। তাৰ বাবে চব বস্তু ৰেডি কৰি বনাবত লাগি গ'লোঁ। প্ৰথমে তেল অলপমান গৰম কৰি তাতে চেনি দিলোঁ। চেনিখিনি অলপমান গলাই লোৱাৰ পিছতে তেজপাত আৰু পিঁয়াজ দিলোঁ। আনফালে ৰচুন, আদা, জলকীয়া, পিঁয়াজৰ পেষ্ট এটাও বনাই লৈ এইখিনি দি ল'লোঁ। আজি মই মানে কঁঠালখিনি অকণমান ছাগলী মাংসৰ দৰে বনাম ভাবিছোঁ। এইখিনি ভাজ খাই হোৱাৰ পিছতেই নিমখ আৰু হালধিও দি দিম। নিমখটো মই অকণমান কমকৈ দিছোঁ, কাৰণ কঁঠালখিনি মই বইল কৰি লৈছিলোঁ, তেতিয়াই মই নিমখ দিলোঁ। এইখিনি অলপমান ভাজি লোৱাৰ পিছতেই বিলাহী দি দিম। বিলাহীখিনি অকণমান গলি যোৱালৈকে ভাজিম। এয়া আমাৰ অলম'ষ্ট বিলাহীখিনি গলি গ'ল। তাতে এতিয়া আলু দিছোঁ। আলুখিনি বাৰু মই বইল কৰি লোৱা নাই, কঁঠালখিনি মই বইল কৰি লৈছিলোঁ। এইখিনিও অলপমান ভাজি ল'ম। ভাজি হোৱাৰ পিছতে তাত গোটা গৰম মছলা দি দিম। গোটা গৰম মছলা যেনে ধনিয়া, জিৰা, শুকান জলকীয়া, লং, ডালচেনি আৰু ইলাইচি। এইখিনি অলপমান ৰোষ্ট কৰি মই গুড়ি কৰি লৈছোঁ। তাৰপিছত এয়া অলপ ভাজি ল'ম। ভাজ খাই হোৱাৰ পিছতে তাত পানী দি দিম। পানী মানে মই এই যোনটো জাৰতেই ৰচুন আদা পিচিছিলোঁ, সেইটো জাৰতেই দি ল'লোঁ। এইখিনি অকণমান উতল অহালৈকে মানে মই ঢাকন দি থ'ম। ঢাকনটো মাজে মাজে খুলি লৰাই দিব। সেয়া মই ঢাকনখন দি ল'লোঁ, সিজিবলৈ দিছোঁ। সেয়া আমাৰ কঁঠালৰ চব্জি ৰেডি। আজি আমি কঁঠালৰ চব্জিৰ লগতে ভাত খালোঁ। তাৰ লগতে বন শাকৰ জোল আছিল, কণবিলাহী দিয়া, আনফালে তিয়ঁহ আৰু নৰসিংহৰ চাটনি। আজিলৈ আহিলোঁ, বাই।